জাপানত এটা চাকৰি সাধাৰণ চাকৰি ড্ৰাইভাৰ হ'ব পাৰে নাৰ্ছিং কেয়াৰ হ'ব পাৰে অফিচত কাম কৰিবলৈ কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে বা সফটৱেৰত কাম কৰা আমাৰ ডেকা লৰা ছোৱালী হ'ব পাৰে তেওঁলোকৰ মাহিলী দৰমহা হ'ল 2 লাখ টকা আৰু এই 2 লাখ টকা দৰমহা দিব পৰা 50,000 লৰা ছোৱালী জাপান চৰকাৰে অসমৰ পৰা লৈ যাব বিচাৰে তাৰ বাবে আমি কি কৰিব লাগিব তাৰ বাবে আমি জাপানৰ ভাষাটো শিকিব লাগিব জাপানিজ ল্যাঙ্গুৱেজ আমি শিকিব লাগিব আজি ৰাতিপুৱা গুৱাহাটীত আমি জাপানিজ ল্যাঙ্গুৱেজ ট্ৰেইনিং চেণ্টাৰটো আৰম্ভ কৰিলো ইয়াৰ বাবে এই গুটেই ল্যাঙ্গুৱেজ ট্ৰেইনিং পাবৰ বাবে এজন লৰাই বা এগৰাকী ছোৱালীয়ে 1,80,000 টকা ফিজ দিব লাগে ইমান ফিজটো আমাৰ লৰা ছোৱালীয়ে দিব নোৱাৰে তাৰ কাৰণে আমি সিদ্ধান্ত লৈছো যে 1,80,000 টকাৰ 1 লাখ টকা ৰাজ্য চৰকাৰে দিব জাপান চৰকাৰেও 50,000 টকা দিব তাৰ মানে নিবনুৱা যুৱক যুৱতী গৰাকীয়ে কিমান দিব লাগিব মাত্ৰ 30,000 টকা দিব লাগিব আৰু এই 30,000 টকাও এক্সিস বেংকে ঋণ হিচাপে দিবলৈ হাজু হৈ আছে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আপোনালোকে যি সকলে ভাবে যে আমি জাপানলৈ গৈ চাকৰি কৰিম আমাৰ পৰিয়ালটোৰ গুটেই অৰ্থনৈতিক ভেটি আমি পৰিৱৰ্তন কৰিম আৰু যি সকলে এই প্ৰত্যাহ্বান লব বিচাৰে তেওঁলোকক মই অনুৰোধ কৰিম অহা কালিৰ পৰা আমি কোট আবেদন কৰিব লাগে কেনেকে কৰিব লাগে টিভি সমূহতো দিম মোৰ সামাজিক মাধ্যমতো দিম আৰু বাতৰি কাকততো দিম আপোনালোকে জাপানিজ ল্যাঙ্গুৱেজ যেটো আমাৰ ট্ৰেইনিং চেণ্টাৰ আমি কৰিছো তাত আপোনালোকে যোগদান কৰক 16টা বিভিন্ন মাধ্যমত অৰ্থাৎ ড্ৰাইভাৰ হ'ব পাৰে কেয়াৰ গিভাৰ হ'ব পাৰে নাৰ্ছিং হ'ব পাৰে কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে এই 16টা ষ্ট্ৰীমত আমি লৰা ছোৱালীক জাপানিজ ল্যাঙ্গুৱেজৰ প্ৰশিক্ষণ দিম আৰু এই প্ৰশিক্ষণ যদি আপোনালোকে লয় জাপানত গৈ 2 লাখ টকা মাহেকী লাভ কৰিব পৰা দৰমহাত চাকৰি কৰিব পাৰিব আৰু তাৰ বাবে জাপান চৰকাৰে 5 বছৰৰ ভিসা দিব তাৰ পিছতো যদি আপোনালোকে কাম কৰি থাকিব খোজে ভিসাৰ এক্সটেনশনো দিব সিএম ফ্লাইট এটা সুন্দৰ আঁচনি